আমাৰ এটা ব্যয়বহুল আঁচনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এই ফচল বীমা যোজনা এই স্কিমটো হৈছে আমাৰ খেতিয়কসকলে খেতি বাতি কৰে, বহুত কষ্ট কৰি খেতি কৰে, কিন্তু কেতিয়াবা কি হয় বিভিন্ন কাৰণ প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে, কিবা পোকে খাই কিবা মানে খেতি নষ্ট কৰি দিব পাৰে, কেতিয়াবা কি হয় শিল বৰষুণ আহিল, কেতিয়াবা খৰাং বতৰৰ কাৰণে বিভিন্ন কাৰণত খেতি নষ্ট হয়। এই খেতি নষ্ট হোৱাৰ ক্ষেত্ৰত সাধাৰণ আগতে কি আছিলে যে ইঞ্চুৰেঞ্চ কৰি থয় কিছু মানুহে, কিন্তু এতিয়া গভৰ্ণমেণ্টে মানে ষ্টেপ লৈছে যে যদি আমি খেতিয়কৰ যদি খেতিখিনি আমি আমাৰ ফালৰ পৰা এটা অৰিহণা দি পেলাই গভৰ্ণমেণ্টৰ পৰা যিটো মানে মেজৰ পাৰ্টটো দিব গভৰ্ণমেণ্টে 90%। চ' এই 90% যদি গভৰ্ণমেণ্টে পে' কৰি দিয়ে ইঞ্চুৰেঞ্চ কোম্পানীক, তেতিয়াহ'লে খেতিয়কৰ ফালৰ পৰা কিবা দালাম চাম। এতিয়া ধৰক 7.5 বিঘা মাটিলৈকে যিমান মানে 1 হেক্টৰলৈকে গভৰ্ণমেণ্টে ৰিস্ক লৈছে যে এজন মানুহৰ যদি 1 হেক্টৰ মাটি তেওঁ খেতি আছে, তেতিয়াহ'লে মেক্সিমামৰ সেইটো 1 হেক্টৰলৈকে মানে ফাৰ্মাৰজনৰ ইঞ্চুৰেঞ্চটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি দিব। এতিয়া ধৰক 1 হেক্টৰত কি হয় এমাউণ্টটো বহুত বেছি হয়, যিটো এমাউণ্ট হয় খেতিয়কে কিন্তু 100 টকাহে দিব লাগে। এই 100 টকা দিলেই 1 হেক্টৰলৈকে মাটি ইঞ্চুৰেঞ্চ কৰি থ'ব পাৰে। এতিয়া ধৰক কেতিয়াবা কি হয় ফাৰ্মাৰ মানে কিছুমান কৰি থাকে যে মই যোৱা বছৰো ইঞ্চুৰেঞ্চ কৰিছোঁ, তাৰ আগৰ বছৰো কৰিছোঁ, মই কিন্তু একো বেনিফিট পোৱা নাই, মই আকৌ বাৰে বাৰে কিয় ইঞ্চুৰেঞ্চ কৰি থাকিব লাগে। এইটো হৈছে এটা ছিজনেল কাম। এতিয়া ধৰক আমি খাৰিফ ছিজন বা ৰবি ছিজন অলৰেডি গ'ল, এতিয়া আহিল খাৰিফ ছিজন, এই দুটা ছিজন চলি থাকে নৰ্মেলি। এতিয়া ৰবি ছিজনটো গুচি গ'ল, ৰবি ছিজনত চাওক বহু খেতিয়কৰ বড়ো ধান পানী তলত গুচি গ'ল, কাটিবই নাপালে। চ' এনেকুৱা ক্ষেত্ৰত এতিয়া ইঞ্চুৰেঞ্চ ক্লেইম হ'ব। ইঞ্চুৰেঞ্চ ক্লেইম কেনেকৈ ধৰণে হয় সেই কথাটো জানিব লাগে। কেনেধৰণে হয় আগতে আছিলে এটা চাৰ্কেল, এতিয়া এটা চাৰ্কেল নহয়, এটা পঞ্চায়ত। এটা পঞ্চায়তৰ যদি 75%, এতিয়া চাগে 50% কৰিছে, 50% যদি খেতি যদি নষ্ট হয় তেতিয়াহ'লে এইটো সমূহীয়াভাৱে ক্লেইম হ'ব। খেতি 50% যদি নষ্ট হৈছে তেতিয়াহ'লে এইটো ডিপাৰ্টমেণ্টেলি এইটো এটা ছাৰ্ভে কৰি এইটো ক্লেইম হ'ব ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত। ইঞ্চুৰেঞ্চ কোম্পানীয়ে তেতিয়া খেতিয়কসকলৰ যাৰ যিমানখিনি খেতি মাটি ইঞ্চুৰেঞ্চ কৰিছিলে, যিমান পৰিমাণৰ ইঞ্চুৰেঞ্চ কৰিছিলে, সিমান পৰিমাণৰ মাটিৰ এগেইনষ্টত ক্ষতিপূৰণটো দিব। কেতিয়াবা যে বানপানীত বুৰিলেহে যে ইঞ্চুৰেঞ্চৰ পইচা পাব তেনেকুৱা নহয়। এতিয়া ধৰক প্ৰডাকশ্যন, এতিয়া এটা পঞ্চায়তত 4-5টা জেগাত প্ৰডাকশ্যনৰ এটা মানে এটা চেম্পুল লয়। এইখিনি মাটিত ধৰক এই 5 বিঘা মাটিৰ যিটো প্ৰডাকশ্যন হ'ল, বাকী অন্যান্য 5 বিঘা মাটিটো চালে এইটোত কিমান প্ৰডাকশ্যন আছে, এভাৰেজ যদি এনেকৈ যদি চায় তেতিয়াহ'লে দেখা গ'ল যে কোনোবা এটা জেগাত মানে কি যিটো প্ৰডাকশ্যন হ'বলগীয়া আছিল সেইটো পৰিমাণে প্ৰডাকশ্যনটো হোৱা নাই, মানে খেতিয়কৰ লছ হৈছে। তেতিয়াহ'লে সেই প্ৰডাকশ্যনটো পূৰাবৰ কাৰণে, সেই ক্ষতিটো পূৰাবৰ কাৰণেও এই ইঞ্চুৰেঞ্চে কভাৰ কৰে। চ' বানপানী হওক কিবা অন্যান্য মানে দুৰ্যোগেই হওক, অন্যান্য দুৰ্যোগেই হওক, এই ক্ষেত্ৰত কোনো ভাবিবলগীয়া বিষয় নহয়। ইঞ্চুৰেঞ্চটো কৰিলে এই গোটেইখিনি সামৰি লয়। চ' সেইটো কাৰণে আমাৰ একচুৱেলি কি হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হৈ মই কমন ছাৰ্ভিচ চেণ্টাৰৰ হৈ আমি সকলোকে অনুৰোধ জনাইছোঁ, ফাৰ্মাৰ যিখিনি আছে, খেতি যিসকলে কৰি আছে, তেওঁলোকে যাতে নিজৰ খেতিখিনি ইঞ্চুৰেঞ্চটো কৰি ৰাখে। এতিয়ালৈ মানুহ কিমান সজাগ নে এতিয়া বৰ্তমান সময়ত মানে কি হয় সজাগতা যদিও সৃষ্টি হৈছে, কিছু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে। যে এই যে মই অলপ আগতে ক'লোঁ যে মই যোৱাবাৰ ইঞ্চুৰেঞ্চ কৰিছোঁ, পইচাই পোৱা নাই, এনেই পইচা দি আছোঁ, এনেই পইচা দি আছোঁ। সেইটো নিচিনা এই ইঞ্চুৰেঞ্চৰ যদি ক্লেইম হয় তেতিয়াহ'লে কিন্তু চাওক 1 বছৰমানৰ পিছতহে কিন্তু সেই যিটো ক্ষতি আছিলে সেই ক্ষতিপূৰণৰ পইচাটো 1 বছৰমানৰ পিছতহে পায়। কিয় পায়? পইচা পোৱা মানুহে ক'ব যে মই কেনেধৰণে পইচাটো পালোঁ। বেনিফিচিয়াৰী কিছুমান আছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে, বহুতখিনি বেনিফিচিয়াৰী পইচা পাইছে আগতে। কেনেধৰণে পইচা পাইছে? 1 বছৰ পিছত পাইছে, তেওঁ খুচ হৈছে। এই 1 বছৰ যে লাগিল, কি কাৰণে লাগিল? আমাৰ কি হয় গভৰ্ণমেণ্টৰ কি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা পাৰ্ট আহে আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা পাৰ্ট কোম্পেনীলৈ যায়, এই ইঞ্চুৰেঞ্চ কোম্পেনীলৈ। এতিয়া কি হয় অলৰেডি আমাৰ ফাৰ্মাৰে 100 টকাটো দিব লাগে কাৰণে 100 টকাটো দি তেওঁ ইঞ্চুৰেঞ্চ কৰি দিলে এডভান্স, কিন্তু চৰকাৰৰ পৰা যিটো পুঁজি পাব লাগে ইঞ্চুৰেঞ্চ কোম্পেনীয়ে সেইটো পাওঁতে অকণমান লেট হয়, যাৰ কাৰণে কি ক্লেইমটো ছেটেল কৰোঁতে 1 বছৰ লাগি যায়। সেইকাৰণে ফাৰ্মাৰে দেৰিকৈ পায় বেনিফিটটো। চ' সেইটো মানে ভাবিব নালাগে। জাষ্ট 100 টকা এটা আপোনালোকে খেতিটোৰ নামত দি দিয়ক, কাৰণ বিভিন্ন সময়ত বিভিন্ন কামত খেতিৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতে 100 টকাটোক
মানে বহুত ডাঙৰ বুলি ভাবিব নালাগে এনেও 100 টকা এটা বিভিন্ন কাৰণত খৰচ কৰি থাকে থকা চ' যিহেতু খেতি এডৰাটো কৰিছে তাত আপোনাৰ কষ্ট জড়িত আছে বহুত টকা পইচা ব্যয় কৰি পেলাই খেতিটো কৰিছে গতিকে 100 টকা এটাও সেইটোতে খৰচ কৰা বুলি ভাবোঁ খেতিত খৰচ হোৱা বুলি ধৰি ল'লে খেতিত খৰচ হোৱা বুলি ধৰি লওক